আহিছোঁ আজি মেলেং বালিচাপৰিলৈ আৰু ইয়ালৈ অহা কাৰণটো বিশেষ কাৰণ ইয়াত আজি মুকলি হ'ব এটা নতুন অসমীয়া ব্ৰেণ্ড মৰম। হয়, এইটো আপোনালোকে ভাবিছে মৰম কি বা এই চেনীখন দেখি আপোনালোকে অকণমান হ'লেও ধৰিব পাৰিছে। মৰম হ'ল এটা খাটি সৰিয়হৰ তেলৰ এটা কোম্পানী যোনটো খুলিছে ইয়াৰে বাইদেউ এগৰাকী, আৰু আপোনালোকে দেখিছেনে একদম গ্ৰেণ্ড অপেনিং হৈছে ব্ৰেণ্ডটো, আৰু আমাকো আজি মাতিছিলে। তো ভাবিলোঁ আপোনালোককো আজি দেখাওঁ এই ব্ৰেণ্ডটোৰ বিষয়ে, কেনেকৈ আচলতে তেল উৎপাদন কৰা হয় সকলোখিনি আপোনালোকক জনাম, তেওঁলোকৰ লগত কথা পাতিম, ফেক্টৰী দেখাম। তো ভিডিঅ'টো প্ৰথম পৰা আৰম্ভ কৰোঁ। এনেকুৱা ব্ৰেণ্ড যাতে আপোনালোকে ছাপোৰ্ট কৰে তাৰে আশা কৰিলোঁ। তো সোমাই আহিলোঁ মৰমৰ কাৰখানাটোৰ ভিতৰলৈ, আৰু দেখিছেনে আপোনালোকক এবাৰ দেখাই দিওঁ থুলমূলকৈ। তো ইয়াত আছে মৰমত যোনখিনি বটল ব্যৱহাৰ কৰা হ'ব, বটলৰ একদম ডুম বটল ইয়াত গোটাই থোৱা হৈছে। লগতে আছে সৰিয়হৰ তেলৰ কাৰণে মেইন যোনটো সামগ্ৰী সৰিয়হ, ইয়াত আপোনালোকে দেখিছেনে। আৰু আছে এইফালে মেচিনটো, সকলোখিনি ইয়াৰ স্বত্বাধিকাৰে ক'ব কেনেকৈ কি হয়। মই এবাৰ থুলমূলকৈ আপোনালোকক দেখাই লৈছোঁ। তো এইটোৱে হৈ গ'ল মেচিন, আৰু ইয়াতে প্ৰস্তুত কৰা হয় খাটি সৰিয়হৰ তেল। তেওঁলোকে জনোৱা মতে 1 কুইণ্টেলত মাত্ৰ 31 লিটাৰ তেল আচলতে বনে, মানে একদম বিশুদ্ধ, একদম খাটি। তো ব'লক তেওঁলোকৰ স্বত্বাধিকাৰীৰ লগত আমি কথা পাতোঁ আৰু এই মৰম ব্ৰেণ্ডৰ বিষয়ে জানো কিছু কথা। এয়াই হৈ গ'ল বাইদেৱে আচলতে ব্ৰেণ্ডটো ষ্টাৰ্ট কৰিছে। বাইদেউৰ পৰিচয়টো দি দিয়ক এবাৰ। নমস্কাৰ, মোৰ নাম বৰষাৰাণী গগৈ, হাতীগড় বালিচাপৰি অঞ্চল হয়, মই ইয়াৰে ছোৱালী। তো প্ৰথম কুৱেশ্যনটো আপোনাক সুধো, ব্ৰেণ্ডটোৰ নামটো অলপ বেলেগ লাগিছে মৰম, সেই নামটো কেনেকৈ আহিলে আপুনি ক'ব নেকি? নামটো এবাৰ শুনিলে মনত ৰৈছে নাই বাৰু? ৰৈছে। সেইকাৰণে মৰম ৰাখিছোঁ। ঠিক আছে। তো কোমল অসমীয়া এটা সহজ নাম, যাক এবাৰ শুনিলে মানুহে দ্বিতীয়বাৰ নাপাহৰে। ব্ৰেণ্ডটো কি আছিলে? মৰম। আচ্ছা, তো বাইদেউ এই গোটেই প্ৰচেছটো কেনেকৈ আচলতে বনোৱা হয় এবাৰ আপুনি দেখাই দিলে ভাল হ'ব। মেচিনৰ বনোৱা প্ৰচেছটো ন, এইটো পাৰ্ট আচলতে এক্সট্ৰা হয়। এইটো আমি এক্সট্ৰাকে কিনিছোঁ, নহ'লে সৰিয়হটো ইয়াত ঢালি থাকিব লাগিলেহেঁতেন ওপৰত উঠি। কিন্তু এইটো আমি এক্সট্ৰা কিনিছোঁ। ইয়াৰ পৰা এনেকৈ টানি নিয়ে, ইয়াত পৰে, ইয়াতে এনেকৈ মেচিন চলে, ইয়াত এনেকৈ আহি ইয়াত পৰে, দুটা টেংকি, দুটা ফিল্টাৰ হয়, এনেকৈ ফিল্টাৰ হয়, এইফালেদি ওলায়, ইয়াতে ওলায়, আৰু খলি হয় পিছফালে ৱেষ্টখিনি ওলাই যায়। হয়। এয়াই হৈছে গোটেই ছেটআপটো, বহুত কমপ্লেক্স নহয়, একেবাৰে চিম্পল বস্তুটো। আৰু বাইদেউহঁতে ইয়াতো গোটেই ষ্টক কৰি থৈছে ৰ মেটেৰিয়েলছখিনি, যিখিনি আছে সৰিয়হ আৰু বাকী পেকেজিঙৰ বস্তুখিনি। তো বাইদেউ বস্তুটো যে আপোনালোকৰ ইয়াৰ যোনটো আপোনালোকৰ ব্ৰেণ্ডৰ প্ৰথম প্ৰডাক্ট বুলিয়ে কৈছোঁ, তেলটো, সেইটো পাবলৈ কেনেকৈ কণ্টেক্ট কৰিব পাৰিব আপোনালোকক? তেলটো আমি আজি তেল পেকেজিং হৈয়ে আছিলে আজি বহুত দিনৰ পৰা, কিন্তু আজি আমি প্ৰথম উলিয়াইছোঁ মাৰ্কেটত। পাব বঙালপুখুৰী, তিনিআলি, এনেকৈ যোৰহাটতে স্থানীয় হিচাপে ঠায়ে পাব। আৰু আপোনালোকৰ যে কিবা কণ্টেক্ট নাম্বাৰ আছে, ডিটেইলছ দি দিম। ঠিক আছে, মই ভিডিঅ'ৰ তলত লগাই দিম। আৰু ইমানখিনি টাইম দিয়াৰ মাজত, ইমান ব্যস্ততাৰ মাজত ইমানখিনি টাইম দিছে, আপোনাক ধন্যবাদ। আপোনালোককো অশেষ ধন্যবাদ। এনেদৰে আহিলে, বহুতখিনি সময় দিলে, বহুতখিনি সময় অপেক্ষা কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ। মৰমক আশা কৰিছোঁ, মৰমক সকলোৱে মৰম দিব, আঁকোৱালি ল'ব, আৰু 100% বিশুদ্ধ খাটি সৰিয়হৰ মিঠাতেল। তো এটা অসমীয়া ব্ৰেণ্ড আমাৰ যোৰহাটৰ পৰা নতুনকৈ ওলাইছে। আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব, আৰু আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। থেংক ইউ।